দেশী বিদেশী পৰ্যটকৰ বাবে এটা সুখবৰ। 1 অক্টোবৰৰ পৰা মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটকৰ বাবে সাজু কৰা হৈছে বিলাসী ৰেষ্টুৰেণ্ট। ওৰাং ইকো কেম্পৰ বিশেষ সুবিধাও হ'ব উপলব্ধ। পৰ্যটকসকলৰ বাবে থাকিব নৌকা বিহাৰ। পৰ্যটকে কৰিব পাৰিব জীপ সাফাৰী, হাতী সাফাৰী। বাৰিষাৰ বাবে বন্ধ আছিল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ এইসমূহ সা-সুবিধা। আমি প্ৰতি বছৰৰ দৰে আমাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ বাৰিষা কালছোৱা বন্ধ ৰখা হয়। সেইমতে আমি যেতিয়া খৰালি আৰম্ভ হয়, বিশেষকৈ অক্টোবৰ নৱেম্বৰ মাহত আমি পাৰ্ক মুকলি কৰোঁ, যাতে যেতিয়া আমাৰ ৰাস্তাবিলাক সুচল হয় তেতিয়া আমি মুকলি কৰোঁ। এইবাৰ আমি দেখিছোঁ যে আমাৰ যি ফিল্ডৰ কণ্ডিশ্যন আছে সেইটো চাই পেলাই আমি সম্পূৰ্ণ নহ'লেও 50% এৰিয়া এটা আমি পৰ্যটকৰ কাৰণে মুকলি কৰিব পাৰিম। লগতে আমাৰ এই বছৰ ইয়াতে আমি এটা ওৰাং ইকো কেম্প বুলি এটা কেম্প খোলা হৈছে। 6টা তম্বু থকা ঘৰ আছে, লগতে ৰেষ্টুৰেণ্টো আছে। এইখিনি সুবিধা পাব ৰাইজে। আৰু আমি ভিতৰৰ আমাৰ যিবিলাক ৰাস্তা পদূলি বা এইবোৰ যিখিনি ঠিক ঠাক কৰিব লাগে অলৰেডি আমি ব্যৱস্থা লৈছোঁ আৰু আশা কৰোঁ 1 তাৰিখে সকলো দৰ্শনাৰ্থীয়ে সুবিধাটো পাব। পৰ্যটকে আমাৰ ইয়াত আহিলে চিধা প্ৰথমতে বাঘ দেখা পায়, তাৰপিছতে গড় দেখা পায়, হৰিণ দেখা পায়, হাতী দেখা পায়, বিভিন্ন প্ৰজাতিৰ চৰাই দেখা পায়, গাহৰি আছে আৰু তেনেকুৱা দুষ্প্ৰাপ্য প্ৰাণীও আছে, যেনে নল গাহৰি, কাবাৰ আৰু বেংগল ফৰিকান বুলি দুষ্প্ৰাপ্য চৰাইও আছে। কিন্তু সেই ৱাইল্ড লাইফ চাইটিংটো আমাৰ লাকৰ লগত কথা। কোনোবা মুহূৰ্তত, কাৰণ সিহঁতটো আৰু জোৰ নিচিনা ৰৈ নাথাকে, মই ইয়াতে আছোঁ চাই থাকেই বুলি মানুহে সি মুভমেণ্ট কৰি থাকে, যাৰ কপালত আহে তেতিয়া পায় আৰু।